শ্রীগন্ধা 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 আমাৰ নেতৃত্বত আমাৰ জিন্তুমণি শৰ্মা আমাৰ নেতৃত্বত বুলি ক'বলৈ কৈছোঁ সেইকাৰণে। নমস্কাৰ বন্ধুসকল, প্ৰথমতে কেইটামান দৃশ্য চাই লওক, তাৰপাছত মই ক'বলগীয়াখিনি কৈ যাম। এইখিনি আৰ্ট কৰিছে মানে এইবাৰ নতুন ৰূপত সজাইছোঁ, নতুন ৰূপত নন্দালয় কিন্তু কেমেৰামেন এইফালে দেখাই দিয়ক এবাৰ গোটেই দৃশ্যভাগ নন্দালয়। এইটো মানে এইটো নন্দালয় এইটো হয় আগৰ পৰাই দিছোঁ। মুকুতা মানে চেনিয়ামৰ অনুৰোধক্ৰমে গৈ পাইছিলোঁগৈ আমি মেৰবিল। আচলতে কিছুমান ভিডিঅ' বেছিভাগ সুন্দৰ কৰিব পাৰি, কিমান শিল্পী জড়িত হৈ থাকে তাত। এয়া আচলতে আখৰাৰ দৃশ্য। ৰথখন বনাই পেলাই আগদিনাখন বৰ আখৰা তেনেকৈ পৰীক্ষা কৰা হৈছিলে। তাৰপিছত ৰাসৰ দিনাখন এয়া হৈছে শিশুলীলাৰ দৃশ্য। শিশুকালত ভগৱন্তই কেনেকৈনো নানা অসুৰ বধ কৰি নিজৰ বৃন্দাবনত লীলা কৰিছিলে, সেয়াই তাৰপিছত এজন হৈছে আমাৰ বৰবালিৰ এজন শিল্পী, আচলতে ছেটিংছৰ মূৰা চূৰা এনেকৈ বনায়, মেদৌ খুৰা বুলি কওঁ আমি। এজন খুবেই সুন্দৰ এজন মানুহ। আৰু তাৰপিছত ৰাইজৰ সৈতেও এনেকৈ দুই এষাৰ কথা পাতিছিলোঁ। সকলোকে লগ পাই পেলাই খুব সুন্দৰভাৱে বিশেষকৈ এই ৰাসক মঞ্চখনৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে আমাৰ চেনিয়াম বুলি গম পায়, কিন্তু মই আকৌ তাক নাম দিছিলোঁ মুকুতা দেই। আৰু সকলোৰে তাৰপিছত আমাক খুৰাই ক'লে মেৰবিলৰ সন্মিলিত নাট্যগোষ্ঠীৰ উদ্যোগত আজি স্থায়ীভাৱে আমাৰ ৰংগমঞ্চত 82 চনৰ পৰাই আমাৰ এই ৰাস মহোৎসৱ উদযাপন কৰা হৈছে। আজি 3 বছৰে আমাৰ স্থায়ীভাৱে এই ৰংগমঞ্চভাগ নিৰ্মাণ কৰাৰ কাৰণে আমি সকলো আজি মেৰবিলবাসী ৰাইজ সন্মিলিত হৈ আজি উৎফুল্লিত হৈছোঁ। আৰু আমাৰ প্ৰয়াত দেৱেন বৰুৱা, সৱেশ্বৰ বৰুৱা এই দুজনাই আমাক এই ৰাস মহোৎসৱত মুখ্য ভূমিকা লৈছিলে। ৰাসখন কেনেকৈ প্ৰথমতে আৰম্ভ হৈছিলে, ইতিবৃত্তিৰ বিষয়ে গ'লে কোনকেইজন মহান ব্যক্তিৰ জৰিয়তে ৰাসখন আৰম্ভ হৈছিল, ব্যক্তিৰ অহুপুৰুষাৰ্থ আৰু বৰ্তমানৰ সকলো কথাই কৈছে যে প্ৰায় 200 শিল্পী মানে শিল্পীৰ কষ্টৰ ফলতহে এখন ৰাস আয়োজন কৰিব পাৰি। এয়া সকলো দেখিছে নহয়, গোপীসকলেও ওলাই মেলি আছে। মানে মহাৰাসখন যেতিয়ালৈকে আৰম্ভ হোৱা নাছিলে মই গৈ পাওঁতে, আগৰখিনি মই দেখুৱাব নোৱাৰিলোঁ কিয়নো আমি গৈ উপস্থিত নহ'লোগৈ। তাৰপিছত দেউতাই সকলোখিনি কথাই কৈছে। তাৰ মাজতে তেওঁ আমাক অকণমান অভিনয় কৰি দেখুৱালে যে তেওঁ গোপবালকৰ পৰা কিনোদৰে আজিলৈকে আজিৰ এই ষ্টেণ্ডত আহি পেলাই সংঘৰ্ষো লৈছেহি। সকলোখিনি দেখুৱালে, আপুনি চাব অকণমান অভিনয় কৰি দেখুৱাইছিলে। অভিনয় কৰি আনন্দৰে আৰু আমিও আজি 82 চনৰ পৰা গোপবালক লৈ আজি আকৌ এই 50 বছৰ পাৰ হোৱা বয়সত আমি সংঘৰ্ষৰ ভাও লৈ আমি আনন্দিত হ'ম বুলি ভাবিছোঁ। সংঘৰ্ষৰ লগতে মাৰি দিছোঁ। মোৰ নাম সংঘৰ্ষু, তাত নাই মোৰ গাত, যাকেই য'তে পাওঁ কৰোঁ মহিমু। এই শান্তি বানৰ মাজত কোনেই মাজ নিশাখন অশান্তি কৰিছ। এটা এটা কৰি তহঁতক আদি বধ কৰিম মই। সৌ দূৰত এটা যুৱকে অসংখ্য যুৱতীৰ লগত লৈ
নাচি নাচি মহানন্দ কৰিছে। ঠিক এনেকৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমিও, আৰু ভাল লাগিলে গৈ পেলাই। বাকী আপোনালোকক ভিডিঅ'টো আগবঢ়াই দিলোঁ, আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আপোনালোকৰ শ্ৰী চৈতন্য চৰণত সেৱা ধৰি আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিলোঁ। বাই বাই।